বিটিআৰ স্বাস্থ্য বিভাগৰ অৱহেলাৰ বাবেই ভূত বাংলা পৰিণত হৈছে পৰ্বতজোৰাৰ ৰামসৰবৰ উপস্বাস্থ্য কেন্দ্ৰ। নিৰ্মাণ সম্পূৰ্ণ হোৱা 8 বছৰ পিছতো কাৰ্যক্ষম নহল স্বাস্থ্য কেন্দ্ৰটো। বিটিআৰ স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন সাধন হোৱা বুলি বিটিআৰ পৰিষদীয় চৰকাৰখনে ঢাক-ঢোল বজাই থকাৰ সময়তে কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাৰ ৰামসৰবৰ উপস্বাস্থ্য কেন্দ্ৰটো বিগত 8টা বছৰে চিকিৎসক, নাৰ্ছ বা স্বাস্থ্যকৰ্মী নথকাৰ বাবে ৰাজ্যে প্ৰাথমিক চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'ব লগা ঘটনাই বিভাগটোৰ এক ফুপুলা স্বৰূপ উন্মোচিত হৈছে। চৰকাৰী ধনেৰে নিৰ্মাণ হোৱা পৰ্বতজোৰাৰ ৰামসৰবৰ উপস্বাস্থ্য কেন্দ্ৰটো একমাত্ৰ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি আৰু অদূৰদৰ্শিতাৰ ফলতে বিগত প্ৰায় 8 বছৰে কাৰ্যক্ষম নোহোৱাৰ ফলতে স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজে গৰ্ভৱতী মহিলা স্বাস্থ্য পৰীক্ষা, প্ৰসৱ আদিকে ধৰি বিভিন্ন চিকিৎসাৰ বাবে যাবলগীয়া হয় দেৱীতলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নাইবা ধুবুৰী মেডিকেল কলেজলৈ। একচুৱেলি এই চাব চেণ্টাৰখন যেতিয়া স্থাপিত হৈছে আমাৰ ৰামসৰবৰত, এইটো প্ৰায় আজিলৈ 8-9 বছৰ হ'ল, 8-9 বছৰমান হ'ল। কিন্তু আজিলৈকে দেখা পালোঁ যে ইয়াত মানে চৰকাৰে কোনো ধৰণৰ মানে কিবা লোৱা নাই, মানে আগভাগ লোৱা নাই। কাৰণ ইয়াত চাব চেণ্টাৰ হিচাপে যেনেকৈ ইয়াত মানে আমাৰ ডক্টৰৰ প্ৰয়োজন আছে, নাৰ্ছৰ প্ৰয়োজন আছে, বা আমাৰ গাঁৱৰ বা আমাৰ এই অঞ্চলৰ যিমান কেঁচুৱা ল'ৰাবিলাক আছে, ছোৱালীবিলাক আছে, ইহঁতক যেনেকৈ পলিঅ' কিবা কিবিৰ এটা ব্যৱস্থা মানে লোৱাৰ দৰকাৰ আছিলে, কিন্তু তেনেকুৱা আমাৰ চাব চেণ্টাৰত তেনেকুৱা কোনো ধৰণৰ মানে দেখা নাপালোঁ আজিলৈকে। কামটো কৰিছে ঠিকে, চৰকাৰে দিছে MSDP ফাণ্ডৰ পৰা, কিন্তু আজিলৈকে ৰাইজে কোনো উপকৃত নহ'ল। টোটেলি আমাৰ এই চাব চেণ্টাৰ হৈছে যদিও কিন্তু কোনো ধৰণৰ মানে ফলাফল আমি নাপালোঁ আজিলৈকে ৰাইজে। আমাৰ যিজন অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এখেতক মই আপোনালোকৰ এই নিউজ চেনেলৰ যোগেদি মই এইখিনিয়ে মানে আবেদন জনাম, যাতে অতি সোনকালে আমাৰ এই ৰামসৰবৰ যিখন চাব চেণ্টাৰ আছে, ইয়াত মানে চৰকাৰৰ যি নীতি নিয়ম মতে যেনেকৈ মানে ইয়াত ডিউটিৰ প্ৰয়োজন আছে, এই ডিউটিৰ ব্যৱস্থাটো যাতে সোনকালে কৰি দিয়ে। আৰু ইয়াৰ লগতে ইয়াত আমি দেখিবলৈ পালোঁ যে চাব চেণ্টাৰত একদম পানীৰ প্ৰয়োজন আছে। ইয়াত পানীৰ মানে পিছফালে এটা মানে কি কয় টেংকি বনাইছে যদিও মানে আজিলৈকে কোনো ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা নাই, পানীৰ ব্যৱস্থা নাই। তেনেকেই মানে আমাৰ আৰু মেইনলি বাউণ্ডেৰী ৱাল বন্ধ নকৰিলেতো তেনেকৈ চাফ চিকুণ নাথাকেই। এইটোতো ক'বলৈ গ'লে এতিয়া 8-9 বছৰ হ'ল, যেতিয়া ৰিপেয়াৰিং যোৱা বছৰ কৰিছে যদিও এতিয়াতো ভূত বাংলাতে মানে পৰিণত হ'ল বুলি ক'ব লাগিব। আমি মুঠতে ক'বলৈ গ'লে যে ল'ৰা ছোৱালী যিবিলাক পলিঅ'ৰ ব্যৱস্থা আছে, সেই পলিঅ'খিনি আমি দলগাঁৱতহে গৈ পেলাই কৰিব লগা হয়। ORS নিজৰ গাঁৱতে আমাৰ মানে চাব চেণ্টাৰ এখন আছে, আমি দলগাঁৱতেহে যাওঁ আৰু দেৱীতলাতহে যাওঁ আৰু কি। স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰীক উপস্বাস্থ্য কেন্দ্ৰটোৰ কাৰ্যক্ষম কৰি ৰাইজক স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ দাবী জনায়। নিউজ ডেস্ক সংবাদ 365।